হয়, আপুনি এটা খুব ভাল প্ৰশ্ন এটা সুধিছে। প্ৰথমে যে কি আজিকালি বহুত মানুহে কোৱা শুনো যে এষ্ট্ৰলজি মানে এটা বগাছ, ইয়াত কোনো বিজ্ঞানসন্মত কোনো কথা নাই বুলি কয়। তো সেই সন্দৰ্ভত যদি মই ক'ব লাগে, মই এইটোকে ক'ম যে জ্যোতিষ শাস্ত্ৰটো, এষ্ট্ৰলজিটো সম্পূৰ্ণ বিজ্ঞান ভিত্তিক। প্ৰাচীন কালত যিকোনো বিষয়বস্তুতে শাস্ত্ৰ হিচাপে উল্লেখিত আছিল, যেনেকৈ ভেষজ শাস্ত্ৰ আছিল, এতিয়া চিকিৎসা বিজ্ঞান হ'ল। ঠিক তেনেকৈ জ্যোতিষ শাস্ত্ৰ আছিল, এতিয়া জ্যোতিৰ্বিজ্ঞান হ'ল। আৰু জ্যোতিষ শাস্ত্ৰখনৰ লগত জ্যোতিৰ্বিজ্ঞানটো ওতঃপ্ৰোতভাৱে জড়িত, এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। যেনেকৈ আমি যদি এটা গণিত বুলি কওঁ যে 7+5 = কি, এইটো হৈছে গণিত, তাৰ উত্তৰটো হ'ল 12। আমি যদি প্ৰশ্ন কৰোঁ উল্টাই আপোনাক যে 12টো গণিত নে কি, আপুনিতো গণিত বুলি ক'ব নোৱাৰে, সেইটো উত্তৰ বুলি ক'ব। ঠিক তেনেকৈ জ্যোতিৰ্বিজ্ঞানখিনিত আমাৰ যিটো তাতে গণিতৰ সংখ্যা হয়, যিখিনি গণিত হয় সেইখিনিতো চাইণ্টিফিক। তাৰ উত্তৰটো হৈছে আমি যিখিনি কথা কওঁ। আপোনাক যদি এটা সুন্দৰকৈ বুজাই দিব লাগে যে আমাৰ জন্ম কুণ্ডলীত এটা চক্ৰ এটা থাকে, সেই চক্ৰটোত 12টা ঘৰ থাকে। সেই 12টা ঘৰত 12টা ৰাশি মেঘ বৃষ কৰি 12টা ৰাশি, আৰু 12টা ঘৰে 12 মাহৰ সংখ্যাটো বুজায়, এটা বছৰৰ সংখ্যা বুজায়। এতিয়া প্ৰশ্ন হ'ল, এটা চক্ৰত চাইণ্টিফিকেলি কিমান ডিগ্ৰী থাকে? ডেফিনেটলি 360 ডিগ্ৰী, 360 ডিগ্ৰী থাকে। তো এই 360 ডিগ্ৰীত যদি আমি 12ৰে ভাগ কৰোঁ, একোটা ঘৰত পৰিব 30 ডিগ্ৰীকে। যেনে আমাৰ বহাগ মাহ, জেঠ মাহ বুলি যদি কওঁ, একোটা মাহত আমি 30 দিনকে ধৰোঁ। আৰু আমাৰ জ্যোতিষৰ প্ৰত্যেকটা ৰাশিত মেঘ বৃষ আদি কৰি যিকেইটা ৰাশি আছে, 12টা ৰাশিত, প্ৰত্যেকটা ৰাশিত আমাৰ 30 ডিগ্ৰীকে থাকে। গতিকে এইটো নিশ্চয় চাইণ্টিফিক, এইটো চায়েন্স নাই বুলি কোনোবাই যদি কয়, তেতিয়াহ'লে মই ক'ম যে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। দ্বিতীয়তে আপুনি সুধিছে যে জ্যোতিষ শাস্ত্ৰটো দুৰ্বোধ্য। ডেফিনেটলি দুৰ্বোধ্য। আজি মোৰ ক্ষেত্ৰত যদি কওঁ, আমাৰ জ্যোতিষ শাস্ত্ৰটো আমাৰ খানদানী হয়। আমাৰ আগৰ পৰা আমাৰ আদ্যনাথ ভট্টাচাৰ্য, জীৱনাথ ভট্টাচাৰ্য, পুৰুষোত্তম ভট্টাচাৰ্য, মোৰ পিতা ৰমণী ভট্টাচাৰ্য, এইবিলাক ভাৰতবৰ্ষৰ একোজন বিৰগ্ধ জ্যোতিষৰ পণ্ডিত আছিল। তো আমি সৰুৰ পৰা জ্যোতিষ শাস্ত্ৰখিনি আমি পাইছোঁ, বিভিন্ন ধৰণৰ তাৰ লগত আমি কথা পাইছোঁ। গতিকে সেইবিলাক পাই মই এইটোকে ক'ম যে জ্যোতিষ শাস্ত্ৰ কোনো বগাছ ছাবজেক্ট নহয়, এইটো সম্পূৰ্ণ বিজ্ঞান ভিত্তিক। আজি আপুনি জানে মই এষ্ট্ৰলজি কৰোঁ, কিন্তু এষ্ট্ৰলজি কৰিলেও মই বহুত শিক্ষা দীক্ষা লৈছোঁ। আপুনি মোৰ এইবিলাক চালে গম পাব। এইবিলাক কৰাৰ পিছতো মই এষ্ট্ৰলজি কিয় কৰিছোঁ, যে এষ্ট্ৰলজিত এটা বিশেষ ইণ্টাৰেষ্ট আছে। আপুনি যদি এবাৰ এষ্ট্ৰলজিৰ মাজত সোমাই যায়, আপুনি এষ্ট্ৰলজি এৰিব নোৱাৰে। আৰু সেই 12টা চক্ৰৰ ভিতৰত আপোনাৰ জীৱনৰ যিমান ঘটনা আছে, পৰিঘটনা আছে, আপোনাৰ অতীত কাল, বৰ্তমান কাল, ভৱিষ্যৎ কাল, গোটেইখিনি কথা ক'ব পাৰি। কিন্তু ইয়াৰ মাজতে মই এটা কথা নক'লে ভুল হ'ব। আপোনালোকে টিভি টক শ্ব'ত দেখিছে, বহুত জ্যোতিষী যায়, জ্যোতিষী গৈ এটা টপিক এটা দিব, 5জন যদি জ্যোতিষী আছে, 5জনে বেলেগ বেলেগ মত পোষণ কৰিব। আৰু তেতিয়া সন্মুখত থকা যিখিনি আমাৰ দৰ্শক শ্ৰোতা থাকে, তেওঁলোকৰ পৰা প্ৰশ্ন আহে, আমি জ্যোতিষ কেনেকৈ বিশ্বাস কৰোঁ যদি গোটেইকেইটাৰে জ্যোতিষ উত্তৰবিলাক বেলেগ বেলেগ হয়? ঠিক সেই প্ৰশ্নটো ময়ো কৰোঁ। যদি 7+5 = 12 হয়, তেতিয়াহ'লে জ্যোতিষত এইটো হ'ব পাৰে নেকি, এইটো কৰি চাওকচোন কি হয়। এনেকৈ ধৰণৰ জ্যোতিষীবিলাকে কথা কিয় ক'ব? তেওঁলোকে বুকুত হাত দি কথা কিয় ক'ব নোৱাৰে যে আপোনাৰ জীৱনত এইটো গ্ৰহৰ প্ৰভাৱত এনেকুৱা হ'ব, এইটো গ্ৰহ এনেকৈ লগ লাগিলে তেনেকৈ হ'ব? আপুনি বেছিভাগ, মই চব জ্যোতিষীৰ কথাই নকওঁ, হয়তো বেছিভাগ জ্যোতিষীয়ে আপোনাৰ জন্ম কুণ্ডলীটোৰ গ্ৰহৰ অৱস্থানৰ লগতে যাৰ চৰিত্ৰিক যিবিলাক কথা থাকে, সেইবিলাক আপোনাক বুজাই ক'ব নোৱাৰিবও পাৰে। এইটো একো ডাঙৰ কথা নহয়, যাৰ কাৰণে আমি জ্যোতিষীবিলাকৰ ওপৰত বিতুষ্ট হওঁ। আৰু যেতিয়া আপুনি যদি 10জন জ্যোতিষীৰ ওচৰত গৈছে, 20জন জ্যোতিষীৰ ওচৰত গৈছে, 20জনে যদি 20টা কথা কয়, আপুনি কাৰ কথা মানিব? হয়, যেনেকৈ আমাৰ ডক্টৰৰ ওচৰত গ'লে আপোনাক লেবৰেটৰী টেষ্ট এটা কৰিছে, সেই টেষ্টটোতো একেটা কথাই ওলায়। গতিকে জ্যোতিষত যদি বিভিন্নজনে বিভিন্ন কথা কয়, তেতিয়াহ'লে সেইখিনিক মানুহে চাইণ্টিফিক বুলি মানি ল'বলৈ
টান পায় এইটো কথাত মই ডিমত কেতিয়াও নহ'ম জ্যোতিষীৰ পিছত দৌৰা মানে মৰিচিকাৰ পিছত দৌৰা বুলি কিছুমানে ক'ব বিচাৰে মই ক'লো এই কথাখিনি যে বিভিন্নজনে বিভিন্ন ধৰণে যেতিয়া কথা ক'ব তেতিয়া সেই মানুহজনৰ ভাৱ সেইটোৱে হয় যে মৰিচিকাৰ পিছত দৌৰি আছো মই নিজকে ডাঙৰ জ্যোতিষী বুলি অহংকাৰ কৰি নকওঁ কিন্তু আপুনি নিশ্চয় মোক জানে যে মোৰ কোনো এডভাৰটাইজমেণ্ট নাই নে হৰ্ডিং আছে নে পেপাৰত আছে নে মোৰ টিভিত আছে মোৰ কোনো এডভাৰটাইজমেণ্ট নাই মানুহৰ মুখে মুখে কথা পাই পেলাই মোৰ ওচৰত যিখিনি মানুহ আহে সেই মানুহখিনি কিন্তু মোৰ আগত কয় যে ছাৰ আমি আপোনাৰ ওচৰত আহিবলৈ ছেটিছফেকশ্যন লাভ কৰিছোঁ জ্যোতিষৰ ওপৰত আমাৰ যিটো ধাৰণা আছিল সেই ধাৰণাটো আমাৰ সলনি হ'ল এইটো নিৰ্ভৰ কৰে সেই জ্যোতিষীজনৰ ওপৰত আৰ্যভট্টৰ দিনৰ পৰা যদি আমি আহোঁ হয় তেনেহ'লে গোটেই প্ৰসংগটো কেনেকুৱা ধৰণৰ হ'ব আৰ্যভট্টটো সিদিনাৰ মানুহ বুলি ক'লেও ভুল নহয় তাৰ আগত অত্ৰি ভৰদ্বাজ অংগীৰা বশিষ্ঠ কাশ্যপ ইত্যাদি 18জন মুনিয়ে জ্যোতিষাস্ত্ৰ কৰি অধ্যয়ন কৰিছিলে গতিকে ইমান এটা পুৰণি বিষয় সেই বিষয়টোক আজি আমি একেচাতে নৎসাত কৰিব নোৱাৰোঁ আপুনি জ্যোতিষাস্ত্ৰৰ লগতে আপুনি সাধনাও কৰে হয় আৰু আপোনাৰ এখন মন্দিৰো আছে আমি হয় মই সুদীৰ্ঘ 25 বছৰ মা কালীক সাধনা কৰাৰ পিছত মই মা কালীক পাইছোঁ আৰু আপুনিও নিশ্চয় জানে মোৰ বছৰেকীয়া মা কালীৰ পূজা এখন হয় তাৰোপৰি আজি শনিবাৰ মঙলবাৰে মোৰ ওচৰত চোৱা মানুহ আহে আহিলে সেই মানুহখিনিক মই যিভাৱে পাৰোঁ সন্তুষ্ট কৰোঁ বা মায়ে যিখিনি বিধান দিয়ে সেইমতে মই মানুহখিনিক কওঁ আৰু যিখিনি মানুহ আহিছে প্ৰায় মানুহখিনিয়ে কৈছে প্ৰায় মানে গোটেই মানুহখিনি বুলি ক'লেও ভুল নহয় চবেই কৈছে যে আমি মাৰ পৰা উপকৃত হৈছোঁ এটা সময় আছিল আপুনি সংবাদ সেৱাৰ সৈতে জড়িত আছিল হয় পৰৱৰ্তী সময়ত আপুনি সংবাদ সেৱাৰ পৰা আহি জ্যোতিষাস্ত্ৰত সম্পূৰ্ণৰূপে লাগি পৰিল জানিব বিচাৰিম এই প্ৰসংগটো শেষ প্ৰসংগ হয় শেষ প্ৰসংগ বুলি ক'লে মই লগতে আৰু এটা কথা কওঁ আপুনি সেইটো নিশ্চয় গম নাপায় মোৰ জীৱনৰ প্ৰথম পৰিচয় হৈছিল এজন সংগীতজ্ঞ হিচাপে মই গান গাইছিলোঁ তো সংগীত জগতখনো মই লাহে লাহে সংগীত জগতৰ পৰা আঁতৰি আহিলোঁ একেলগে মই সাংবাদিকতাৰ কামো কৰিছিলোঁ মোৰ প্ৰথম সাংবাদিকতা কৰাৰ পেপাৰখন আছিলে ইস্তাহাৰ সেই ইস্তাহাৰখনৰ পৰা আৰম্ভ কৰি মই সাংবাদিকতা কৰি আহিছোঁ কিন্তু মই কিছুমান বিশেষ পৰিস্থিতিত যিবিলাকৰ লগত মোৰ আজি মন নিমিলা হৈছে সাংবাদিকৰ ক্ষেত্ৰত মোৰ মন নিমিলা হৈছে সেইকাৰণে মই সাংবাদিকতাৰ পৰা আঁতৰত আছোঁ তথাপিতো মোৰ নিবিড়ভাৱে লাগি থকা আমাৰ নিবাৰণ বৰা ছাৰহঁতে উলিওৱা মাটিৰ মানুহখনত মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ বহুত বছৰ সেইখন বন্ধ হৈ আছিলে এতিয়া আকৌ ওলাইছে মোক আকৌ কৈ আছে লিখিবৰ কাৰণে ভাবি চাওঁ যদি মন যায় আকৌ হয়তো কলম হাতত তুলি ল'ম